হয়, একগ্ৰতা নিষ্ঠা আৰু আত্মবিশ্বাস থাকিলে পৃথিৱীত যে অসম্ভৱ বুলিবলৈ একোৱেই নাই। সেয়াই যেন আজি পুনৰবাৰ প্ৰমাণ কৰি দেখিবলৈ সক্ষম হৈছে কামৰূপ জিলাৰ অন্তৰ্গত হাজোৰ মাজমজিয়াত স্থাপিত হোৱা এখনি অগ্ৰণী শৈক্ষিক প্ৰতিষ্ঠান, চৰকাৰী খণ্ডৰ শৈক্ষিক প্ৰতিষ্ঠান দমদমা উচ্চতৰ মাধ্যমিক বিদ্যালয়। এইবেলি সদ্য ঘোষিত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফলত তেখেতসকলৰ 100% উত্তীৰ্ণৰে উজ্জ্বলি উঠিবলৈ সক্ষম হৈছে। আৰু আমি আজিৰ এই শৈক্ষিক প্ৰতিষ্ঠানখনত উপস্থিত হৈছোঁ। আমি ছাৰ বাইদেউসকলৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিম। আচলতে ছাৰ, ইমানখিনি সাফল্য কি ক'ব? দমদমা উচ্চতৰ মাধ্যমিক বিদ্যালয় এখন ঐতিহ্যমণ্ডিত বিদ্যালয়। এইবেলিও আমি আগৰ কেইটা বছৰৰ নিচিনাকৈ আমি আমাৰ বিজয়ৰ ধাৰা ঠিকে ৰাখিবলৈ সক্ষম হৈছোঁ বুলি কৈছোঁ মই এই মুহূৰ্তত। আমাৰ এইবেলি কলা শাখাত 146 গৰাকী পৰীক্ষাৰ্থী আছিলে আৰু গোটেইখিনি পাছ কৰিছে। 146 গৰাকী পাছ কৰিছে, 95 গৰাকী তাৰ ভিতৰত ফাৰ্ষ্ট ডিভিজন পাইছে আৰু 48 গৰাকীয়ে দ্বিতীয় বিভাগ পাইছে আৰু মাত্ৰ 3 গৰাকী তৃতীয় বিভাগত পাইছে। আনহাতে ইতিমধ্যে আমাৰ ছায়েন্সত আছিল 71 গৰাকী ছাত্ৰ ছাত্ৰী আৰু আটাইখিনি আমাৰ কৃতকাৰ্য হৈছে। তাৰপিছত 36 গৰাকী আমাৰ ফাৰ্ষ্ট ডিভিজন পাইছে, বাকীখিনি ছেকেণ্ড ডিভিজন। আমাৰ মুঠ ফলাফল ইমানখিনিয়ে। মানে চৰকাৰী শিক্ষাখণ্ডৰ ফালৰ পৰা ইমান এটা কথা নিশ্চয়কৈ এই ক্ষেত্ৰত ক'ব লাগিব। বহুতেই কয় যে চৰকাৰী শিক্ষানুষ্ঠানত গ'লে পঢ়া শুনা ঠিক দিশত নহয়, কিন্তু সেয়া দমদমা হায়াৰ ছেকেণ্ডেৰী কেতিয়াও মানি ল'ব নোৱাৰে। কাৰণ মোৰ এইখন বিদ্যালয় আহিবলৈ 5 বছৰ হ'ল, তাৰ আগৰো এটা ঐতিহ্য আছে আৰু তেতিয়াৰ পৰা ময়ো দেখিছোঁ আমাৰ শ্ৰদ্ধাৰ শিক্ষাগুৰুসকলে যথেষ্ট কষ্ট কৰে, যথেষ্ট ত্যাগ কৰে ছাত্ৰ ছাত্ৰীৰ বাবে, আৰু তাৰ ফলত আমি এটা ভাল ফল লাভ কৰিবলৈ সক্ষম হৈছোঁ। গতিকে মই কেতিয়াও মানি নলওঁ যে চৰকাৰী বিদ্যালয়বিলাকত ফলাফল ভাল নহয়। এই ক্ষেত্ৰত মই একমত হ'ব নোৱাৰিম। এইবেলি অসম চৰকাৰে বিশেষকৈ স্থানপ্ৰাপ্তসকলৰ নাম দিয়া নাই, উঠাই দিছে, হায়েষ্ট মাৰ্কখিনিহে কৈ দিছে। কিন্তু আমি ভাবোঁ যে এইবেলিও নিশ্চয় আমি সেই গৌৰৱটি ল'বলৈ সক্ষম হ'লোহেঁতেন। আমাৰ কলা শাখাৰ চম্পক কলিতা 92.6% পাইছে আৰু সি ইতিমধ্যে ৰিটেইল ট্ৰেডত গোটেই অসমৰ ভিতৰতে সৰ্বোচ্চ নম্বৰ পাবলৈ সক্ষম হৈছে। গতিকে আমাৰ সেই সৌভাগ্য নে দুৰ্ভাগ্য হয়তো মই ক'ব নোৱাৰিম এই মুহূৰ্তত, কিন্তু সেই আনন্দটো আমি এইবেলি নাপালোঁ, যিহেতু পজিশ্যনটো উঠাই দিলে। হয়, নতুন শিক্ষা পদ্ধতি। এইটো অৱশ্যে ভাল কথা বুলিও ক'ম, কাৰণ কেতিয়াবা কিছুমান ডিপ্ৰাইভ হয়, অলপ নম্বৰৰ কাৰণে নাপালে, পজিশ্যন নাপালে। কিন্তু আমি খাটাং হৈ আছিলোঁ, কাৰণ আমাৰ যোৱা 2022তো ইয়াতে বিজ্ঞানত 7ম স্থান অধিকাৰ কৰিছিল আমাৰ এই বিদ্যালয়খনৰ পৰা। এটা বছৰ টেষ্টত স্থান পোৱা নাই। আমি এইবেলি বৰ আশাবাদী আছিলোঁ সেই ক্ষেত্ৰতো। যি নহওক, ফলাফল ভাল বুলি আমি নিশ্চয়কৈ মানি ল'ব লাগিব আৰু আমি আশাবাদী দমদমা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ এই গৌৰৱ উজ্জ্বল বন্তিগছি সদায় উজ্বলি থাকক। হয়, ছাৰে নিশ্চয় কৈছে চৰকাৰী বিদ্যালয়ত ফলাফল ভাল নহয় বুলি কোৱা কথাটো একমত হ'ব নোৱাৰে, কাৰণ তেওঁলোকে জুয়ে পুৰা সোণ হৈ উজ্বলি থ'বলৈ সক্ষম হৈছে হাজোৰ দমদমা উচ্চতৰ মাধ্যমিক বিদ্যালয়। আৰু আছে আমাৰ লগত বাইদেউ আছে, ছাৰ বাইদেউসকল আছে, আমি কথা পাতিম। ছাৰ, কেনেকুৱা লাগিছে? খুবেই ভাল লাগিছে আমাৰ। আৰু এইটো আজিৰ ফলাফল নহয়, আমাৰ এইটো আগৰ পৰা ধাৰাবাহিকভাৱে হৈ আছে। আমাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ কলা শাখাত হওক, বিজ্ঞান শাখাতে হওক বা মেট্ৰিক পৰীক্ষাতে হওক, হাইস্কুল শিক্ষান্ত পৰীক্ষাত প্ৰতি বছৰে আমাৰ বিদ্যালয়ৰ পৰা বহু ছাত্ৰ ছাত্ৰীয়ে ভাল ফলাফল কৰিবলৈ গৈছে। আৰু ইতিমধ্যে তেওঁলোকে অসমৰ তথা ভাৰতবৰ্ষৰ আনকি ভাৰতবৰ্ষৰ বাহিৰতো সুপ্ৰতিষ্ঠিত হৈছে তেওঁলোকে। আমি সঁচাই গৌৰৱ কৰিছোঁ। নিশ্চয় ক'ব লাগিব ছাত্ৰ ছাত্ৰীসকলৰ এই শৈক্ষিক উত্তৰণৰ ধাৰাত কিন্তু শিক্ষক শিক্ষয়িত্ৰীসকলৰ অৱদান অপৰিহাৰ্য, কাৰণ শিক্ষক শিক্ষয়িত্ৰীসকলৰ অৱদান অবিহনে ছাত্ৰ ছাত্ৰীসকলে কেতিয়াও তেওঁলোকৰ যাত্ৰাত সফল হ'ব নোৱাৰে। আৰু আমি বাইদেউসকলৰ লগত কথা পাতিম। বাইদেউ, কেনেকুৱা লাগিছে? আমি খুব গৌৰৱ অনুভৱ কৰোঁ। এই বিদ্যালয়ত মোৰ মানে চাকৰি কৰা আজি 28 বছৰে হ'ল। এই 28 বছৰে মই যি অভিজ্ঞতা, মই এইখন বিদ্যালয় সঁচাকৈ বৰ গৌৰৱান্বিত। এতিয়ালৈকে মানে ফলাফল কেতিয়াও পিছ পৰি অহা নাই। যেতিয়ালৈকে দেখোঁ 100%তে আমাৰ থাকে, অব্যাহত থাকেই। আমি সেইকাৰণে বিৰাট গৌৰৱ অনুভৱ কৰোঁ। আমাৰ কষ্ট কৰে, আমাৰ শিক্ষক শিক্ষয়িত্ৰীসকলে বহুতো কষ্ট কৰে ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে। এখন চৰকাৰী বিদ্যালয় হিচাপেও আমি মানে কৃতকাৰ্যতা লাভ কৰিছোঁ আৰু এখন ল'ৰা ছোৱালী, সেইকাৰণে আমি বহুত গৌৰৱ কৰোঁ। সেইকাৰণে ভাল নিশ্চয়কৈ এই বিদ্যালয়ৰ সফলতাৰ ধাৰা অব্যাহত থাকক আমিও বিচাৰিছোঁ। আৰু পোহৰ হ'ব খোজা মানুহবোৰে এদিন সঁচাকৈ পোহৰ হয়, সেয়াই যেন আজি প্ৰতিফলিত হৈ উঠিছে। আৰু হাজোৰ পৰা মই অনামিকা কলিতা, ডেম'ক্ৰেটিক আছাম।